সাংবাদিক বন্ধুসকল, আমাৰ এই বৃহত্তৰ মৰাণ যি সমষ্টি, আমাৰ মৰাণ চহৰে প্ৰায় চাৰিটা সমষ্টিৰ বৃহৎ এলেকাক সামৰি লয়। আচলতে মাহমৰাক কেন্দ্ৰ কৰি মাহমৰা, খোৱাং, টিংখং এই গোটেই এলেকাবিলাক আমাৰ সোণাৰী পৰ্যন্ত মৰাণৰ সন্মানীয় সাংবাদিকসকলে এই এলেকাটো সামৰি লয়। আজি ইতিমধ্যেই আমাৰ স্থানীয় বিধায়ক শ্ৰীযুত সুৰজ দিহিঙীয়া ডাঙৰীয়াই উল্লেখ কৰিছে, আমি কেইবাটাও কাৰ্যসূচী লৈ আহিছিলোঁ। আমাৰ আপোনালোকে জানে 4,399 দিন সম্পূৰ্ণ হোৱাৰ পিছতে পৰম শ্ৰদ্ধেয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীদেৱে এগৰাকী গণতান্ত্ৰিকভাৱে নিৰ্বাচিত প্ৰধানমন্ত্ৰী হিচাপে একেলেথাৰি সৰ্বাধিক সময়ৰ প্ৰধান সেৱক বা প্ৰধানমন্ত্ৰী ৰূপে সেৱা আগবঢ়োৱাৰ যি নতুন অভিলেখ ৰচনা কৰিলে, তাৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ দেশৰ কেৱল বিজেপিয়ে নহয় বা চৰকাৰী নহয়, বেচৰকাৰী, চৰকাৰী সংস্থা, সামাজিক সাংস্কৃতিক সংস্থাই বিভিন্ন ধৰণে উদযাপন কৰিছে। আৰু আমিও সাংসদ, বিধায়ক, আমাৰ দলৰ কাৰ্যকৰ্তাসকল, মোৰ লগতে সন্মানীয় লক্ষিতা ডাঙৰীয়া আছে, আমাৰ বিজেপিৰ ৰাজ্যিক সম্পাদক মহোদয়, আৰু সোঁফালে আছে নৱনিৰ্বাচিত মাহমৰাৰ বিধায়ক শ্ৰীযুত সুৰজ দিহিঙীয়া, আৰু বহু কেইগৰাকী সতীৰ্থ পিছফালে আছে আপোনালোকৰ। যি কি নহওক, আমি বহু কাৰ্যসূচী হাতত লৈছিলোঁ আমাৰ দলৰ তৰফৰ পৰা। বিশেষকৈ আমি ৰাইজৰ ওচৰলৈ গৈ সমাজৰ বিশিষ্ট ব্যক্তিসকল, বিভিন্ন ক্ষেত্ৰৰ ব্যক্তিসকল, কৃষক হওক বা কৃষি বিজ্ঞানী হওক, শিল্পী, সাহিত্যিক, ক্ৰীড়া ক্ষেত্ৰৰ লগত জড়িত সংগঠক, খেলুৱৈ, আধ্যাত্মিক ক্ষেত্ৰৰ লগত জড়িত ব্যক্তি, বিভিন্ন উপাসনা পদ্ধতিৰ গুৰুসকল, সংস্কৃতি, সাহিত্য, সাংবাদিকতা, শিক্ষা, স্বাস্থ্য, প্ৰত্যেকটো ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকলৰ ওচৰলৈ আমি গৈছোঁ। প্ৰতিটো সমষ্টিৰে প্ৰায় 8-10 গৰাকী, 100 গৰাকী পৰ্যন্ত লোকক আমি কেতিয়াবা ঘৰত, কেতিয়াবা তেওঁলোকৰ সংস্থাসমূহত লগ কৰিছোঁ। তেওঁলোকৰ মনৰ কথা আমি লিপিবদ্ধ কৰিছোঁ। আমি এই সময় হ'ল তেখেতসকলক কৃতজ্ঞতা জনোৱাৰ, আমাৰ নেশ্যন বিল্ডিং বা ৰাষ্ট্ৰখনৰ বিকাশৰ বাবে যি অৰিহণা যোগাই আহিছে সকলো লোকে, কৃষকৰ পৰা শিক্ষকলৈকে সকলোকে এই সময়ত আমাৰ সশ্ৰদ্ধ ধন্যবাদ জনোৱাৰ সময়। এই সময় তেখেতসকলৰ সৈতে থিয় হোৱাৰ সময়। আৰু এগৰাকী কৃষকৰ ওচৰলৈ গৈছোঁ মানে প্ৰতিক্ৰিয়া অৰ্থত আমি প্ৰতিগৰাকী কৃষকৰ ওচৰত গৈ আমি শ্ৰদ্ধা জনোৱাটো আমি প্ৰতিষ্ঠা কৰিব বিচাৰিছোঁ। আপোনালোকে জানি ভাল পাব যে আজিও আমি বহু কেইগৰাকী আমাৰ স্থানীয় ব্যক্তি, আমাৰ বিষ্ণু খাৰঘৰীয়াৰ দৰে বৰেণ্য শিল্পীৰ পৰা উমানন্দ দুৱৰালৈকে আমাৰ এগৰাকী সংগীতৰ সাধক আৰু সংৰক্ষক, তেখেত অঞ্জলি চুতীয়া বাইদেউৰ দৰে এগৰাকী ক্ৰীড়া সাংস্কৃতিক সংগঠকৰ পৰা আমাৰ মানৱ পাপলিক মংটাই বা আমাৰ পূৰ্বাঞ্চল টাই সাহিত্য সভাৰ সন্মানীয় সভাপতি ফুকন ডাঙৰীয়ালৈকে, মলুং আমাৰ নিপেন মোহন ডাঙৰীয়াৰ পৰা আমাৰ এগৰাকী বিশিষ্ট খেতিয়ক সন্দিকৈ ডাঙৰীয়া, তিলেশ্বৰ সন্দিকৈ ডাঙৰীয়া, সকলোকে আমি আমাৰ ইয়াতে আমি লগ কৰিছোঁ। আমাৰ ভান্তে, আমাৰ শ্যামগাঁৱৰ ভান্তেকো আমি লগ কৰি তেখেতৰ লগতে স্থানীয় ৰাইজকো লগ কৰিছোঁ। এইদৰে বহু আমাৰ বিশিষ্ট ব্যক্তিক, সাহিত্য সভাৰ বিষ্ণুৰ ভাটিবুকে হওক বা আমাৰ মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱাগত আদৰণি সভাই হওক, এনেধৰণৰ বিভিন্ন সংস্থা, স্বচ্ছতা অভিযানত আমি অংশগ্ৰহণ কৰি ৰাইজৰ সৈতে আমি থিয় হৈ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াক সহযোগিতা আগবঢ়োৱাৰ বাবে তেখেতসকলক ধন্যবাদ জনোৱাৰ লগতে আমি নিজেও একোগৰাকী অনুজ বা এই সমাজৰ এগৰাকী জনপ্ৰতিনিধি হিচাপে আমি আশীৰ্বাদো বিচাৰিছোঁ। আমি কি কৰিলোঁ এই সুযোগতে, মই তিনিটা কথা কম। এবাৰ আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়া চৰকাৰে আমাৰ দেশ, আমাৰ ৰাজ্যলৈ কি বৰঙণি আগবঢ়াইছে আমি সকলো জানো, যদিও কেইটামান বিন্দুৰ ওপৰত চমুকৈ আলোকপাত কৰিম। আৰু এগৰাকী সাংসদ বা বিদেশ ৰাজ্যমন্ত্ৰী হিচাপে, এগৰাকী ভাৰতীয় জনতা পাৰ্টী এনডিৰ এগৰাকী সদস্য হিচাপে কি কৰিলোঁ থাওকতে তাতো কিছু উল্লেখ কৰিম। এতিয়া এক পেৰ মা কে নাম, আমাৰ আইৰ নামত এজোপা গছ। আমি গৌৰৱেৰে কওঁ, প্ৰধানমন্ত্ৰীদেৱে যিটো আৰম্ভ কৰিছিলে, এতিয়া আজিৰ তাৰিখত 100 কোটিতকৈ অধিক গছ ভাৰতৰ বিভিন্ন প্ৰান্তত আৰু আনকি বিদেশতো আমি যেতিয়া যাওঁ, বিদেশ ৰাজ্যমন্ত্ৰী হিচাপেও আমি এজোপা গছ ৰুওঁ। আৰু এইটো এটা আন্দোলন, অতি সফল আন্দোলন। কেৱল গছ ৰুৱাই নহয়, তাক প্ৰতিপালন কৰাটো আমাৰ বিজেপি বা আমাৰ চৰকাৰে গুৰুত্ব দিছে। গছজোপা ৰুই আকৌ বেলেগ আকৌ 5 বছৰ, এবছৰৰ পিছত 5 জুন তাৰিখে গছ এজোপা ৰোৱা, সেইটো নহয়। গছজোপা ৰোৱাৰ লগতে প্ৰতিপালন কৰাটো, উৎসাহ যোগোৱাটো আমাৰ কৰ্তব্য। আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে মই নিজেই ইতিমধ্যে যোৰহাট লোকসভাৰ দায়িত্বত আছোঁ। আপোনালোকে জানে ইয়াত মই স্থানীয় সাংসদগৰাকীৰ দৰে কাম কৰোঁ। কেনেকৈ ভাৰতে অতি সফলতাৰে সম্পন্ন কৰিলে, নতুনকৈ 9খন ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট 38খন দেশৰ লগত স্বাক্ষৰিত হ'ল।
আজি ইণ্ডিয়া বা ভাৰতত এতিয়া 44টা ৱৰ্ল্ড হেৰিটেজ চাইট আছে মোৰ বোধেৰে মই চাব লাগিব পৃথিৱীৰ ভিতৰত হয়তো বেছি আমাৰ আমাৰ স্বৰ্গদেউ তথা দামসকলৰ পবিত্ৰ ক্ষেত্ৰ চৰাইদেউ মৈদাম আজি দেশত বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে স্বীকৃত হৈছে গতিকে এনেধৰণৰ আমি বহু কাম দেখিছো এতিয়া সেইদিনাখন নাগালেণ্ডত যাওঁতে মই এটাই কথা কৈছিলো যে প্ৰতিখন ৰাজ্যই আজিৰ তাৰিখত উত্তৰ পূৰ্বাঞ্চলেই হওক বা প্ৰতিখন ৰাজ্যই আজিৰ তাৰিখত ৰেলৰ দ্বাৰা কানেক্টেড স্বাধীনতাৰ পিছত বা ব্ৰিটিছৰ দিনৰ পৰা আজিলৈকে নাছিল নাগালেণ্ডৰ দ্বিতীয়টো ৰেল ষ্টেচন পাবৰ কাৰণে নাগালেণ্ডে ডিমাপুৰৰ পিছত দ্বিতীয়টো ৰেল ষ্টেচন পাবৰ কাৰণে 119 বছৰ হ'বলগীয়া হৈছিল মোদীজী অহাৰ পিছতহে দ্বিতীয়টো ৰেল ষ্টেচন হৈছে গতিকে এই কথাখিনিৰ ওপৰত মই এতিয়া আপোনালোকৰ শেষত অসমৰ পৰিপ্ৰেক্ষিতত দুটামান কথা কৈ সামৰিম আমাৰ আন্তঃগাঁথনি উন্নয়ন আমি দেখিছো এতিয়া অসমত ব্ৰহ্মপুত্ৰৰ তলেদি টানেল হোৱাৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে ব্ৰহ্মপুত্ৰৰ ওপৰত আগতে দলং আছিল মাত্ৰ 3খন কলীয়া ভোমোৰা পঞ্চৰত্ন আৰু শৰাইঘাট আজি তাৰিখত ডাবল ডিজিট 10খনতকৈ অধিক হ'বলৈ গৈ আছে কেৱল দলঙেই নহয় এলিভেটেড কৰিডৰ ৰিং ৰোড আলি পদূলি গাঁৱৰ ভিতৰৰ আমাৰ ভিতৰুৱাঞ্চলৰ দলং ইত্যাদি কিদৰে নিৰ্মাণ হৈ আহিছে আপোনালোকে জানে আমাৰ এই মৰাণতে আজিৰ তাৰিখত এৰোপ্লেন পৰিব পৰা এটা সেইটো প্ৰতিৰক্ষা দৃষ্টিকোণৰ পৰা আৰু আন্তঃগাঁথনিৰ দৃষ্টিকোণৰ পৰা এটা যুগান্তকাৰী ঘটনা হৈছে এইটো কথা কম গৌৰৱৰ কথা নহয় এতিয়া তাত হেৰি পৰাৰ কাৰণে যি সময়ত আমাৰ উৰাজাহাজ পঢ়াৰ কথা চলি আছিল তেতিয়া কংগ্ৰেছৰ ৰাজ্যিক সভাপতি কি বুলি কৈছিল যে এইবিলাক হেৰি পৰি কি লাভ চিঙৰাৰ দাম নে কিবা চাহৰ দাম 200 টকা 100 টকা তেনেকুৱা ধৰণৰ কথাও কিবা কিবি কৈছিল প্ৰতিৰক্ষা দৃষ্টিকোণৰ পৰা আন্তঃগাঁথনিৰ দৃষ্টিকোণৰ পৰা আমি বহুত আগবাঢ়ি গৈছো এলিভেটেড কৰিডৰ আপোনালোকে যেনে বানৰ সময়ত কিমান জীৱ জন্তু গাড়ীৰ খুন্দাত মৃত্যু হয় তাৰ উপৰিও বহু মানৱ ঘণ্টাৰো ইন্ধনৰ খৰচ হয় যেতিয়া আমি খুব কম স্পীডত আমি যাবলগীয়া হয় কাজিৰঙা পাৰ হৈ এতিয়া আমাৰ যাতায়াতৰ সচলতাৰ বাবে 34 কিলোমিটাৰ এলিভেটেড কৰিডৰ হ'ব তাৰ ফলত আমাৰ জীৱকুল ৰক্ষা পৰিব দুৰ্ঘটনাৰ পৰা আৰু সেই গোটেই আমাৰ যিটো ভ্ৰমণ উজনিৰ পৰা গুৱাহাটীলৈ 1-1.5 ঘণ্টা ঔপনিৱেশিক এক অংগ হিচাপে থাকিলো তাৰপিছত ভাৰত স্বাধীন হ'ল যদিও 1950 চনৰ বৰ ভূঁইকঁপে গোটেই অৰ্থনীতি সমাজখন আকৌ ব্যৱহাৰিকভাৱে দুৰ্বল কৰি পেলালে বৰ ভূঁইকঁপ তাৰপিছত ভাষাৰ বাবে আন্দোলন তাৰপিছত তাৰ ৰিফাইনেৰীৰ বাবে আন্দোলন আৰু 1979 পৰা 85লৈকে অস্তিত্ব ৰক্ষা আন্দোলন য'ত কংগ্ৰেছে আমাৰ 860জন তেজাল অসমীয়াক গুলীয়াই গুলীয়াই হত্যা কৰিছিল হাজাৰ লোক পংগু হৈছিল সেই আন্দোলনৰ পিছত উগ্ৰপন্থীৰ সমস্যা কেৱল এটা নহয় প্ৰতিটো জাতি জনগোষ্ঠীৰ উগ্ৰপন্থী গোট গঠন হ'ল আৰু তাৰপিছত আমি সকলোৱে জানো আজি বোলে 24 ঘণ্টা মৰাণ বন্ধ 100 ঘণ্টা অসম বন্ধ 1000 ঘণ্টা কাৰ্বি আংলং বন্ধ বড়োলেণ্ড বন্ধ শিৱসাগৰ বন্ধ ডিব্ৰুগড় বন্ধ বোমা বিস্ফোৰণ যোৰহাট থানাৰ সন্মুখত বোমা বিস্ফোৰণ নিৰীহ লোক বজাৰ কৰিবলৈ গৈছিল গণেশগুৰিত তাত বোমা বিস্ফোৰণ নিজৰ ভাই ককাইৰ মাজত গোষ্ঠীগত সংঘৰ্ষ হাজাৰ হাজাৰ ঘৰ জ্বলাই দিয়া হৈছিল মানুহ পথলৈ আহিবলগীয়া হৈছিল সুজলা সুফলা সুন্দৰ গাঁওখন ঘৰখন এৰি সেই পৰিৱেশ য'ত নিৰীহ লোকো উগ্ৰপন্থীৰ গুলীত মৃত্যু হৈছিল সুৰক্ষা বাহিনী উগ্ৰপন্থীৰ মাজত থকা দ্বন্দ্বৰ বাবে বহু লোকৰ মৃত্যু হৈছিল সেই পৰিক্ৰমাৰ পৰা আহি আজি যিখন অসমত ব্যৱসায়ী ইয়াৰ পৰা পলাই গৈছে যাবলগীয়া হৈছিল সেইখন অসমত আজিৰ তাৰিখত এটা এডভান্টেজ আছামতে 5 লাখ 5.5 লাখ কোটি টকাৰ বিনিয়োগৰ কথা দিয়া হৈছিল আৰু তাৰে প্ৰায় 60-70% বিনিয়োগ হৈছে দ্বিতীয়তে এইখন অসমত য'ত বোমা বিস্ফোৰণৰ কথা হৈছিল আজিৰ তাৰিখত তাত 27,000 কোটি টকাৰ ছেমি কণ্ডাক্টৰ হৈছে আজিৰ তাৰিখত দেশ বিদেশৰ বিভিন্ন সংস্থা বিভিন্ন ৰাষ্ট্ৰ পোনপটীয়াকৈ বিনিয়োগ কৰিছে এইখন অসম এতিয়া শান্তিৰ অসম আজি যোৱা বছৰৰ কথা কৈছো মই উগ্ৰপন্থীৰ গুলীত এজনো মানুহৰ মৃত্যু হোৱা নাই এটা অসম বন্ধ নাই এটা বোমা বিস্ফোৰণ নাই আজি নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহদেৱৰ তৎপৰতাত আজি বড়ো পিছ একৰ্ড কাৰ্বি আংলং এগ্ৰিমেণ্ট আদিবাসী পিছ একৰ্ড আলফা পিছ একৰ্ড ইত্যাদি শান্তি চুক্তি স্বাক্ষৰিত হৈছে আজিৰ তাৰিখত মানুহেই কাজিৰঙাৰ গড় কেইটাও সুৰক্ষিত এইবাবে এগৰাকী মন্ত্ৰী বা সাংসদ বা ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা হিচাপেই নহয় এগৰাকী গৌৰৱী অসমীয়া কৃতজ্ঞ অসমীয়া হিচাপে প্ৰধানমন্ত্ৰী মোদীদেৱ নৰেন্দ্ৰ মোদীদেৱ আমাৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া তথা আমাৰ নেতৃবৃন্দক আমি এই ঐতিহ্যমণ্ডিত মৰাণৰ পৰা পুনৰবাৰ এগৰাকী অসমীয়া হিচাপে ধন্যবাদ জনাইছো অসমখনলৈ উত্তৰ পূৰ্বাঞ্চলে শান্তি সমান্তৰালভাৱে সমৃদ্ধি কঢ়িয়াই অনাৰ বাবে আৰু এই কাৰণেই আজি এই অনুষ্ঠানৰ আয়োজন কৰিছিলো পুনৰবাৰ মোদী ডাঙৰীয়াৰ কৰ্মময় জীৱন তেখেতৰ সুস্বাস্থ্য কামনা কৰাৰ লগতে অসমৰ প্ৰতি থকা তেখেতৰ ভালপোৱা শ্ৰদ্ধাৰ বাবে ধন্যবাদ জনাই আজি সংবাদমেলৰ মোৰ বক্তব্য সামৰিছো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত
9181 307 221.